হেল্ল' ৰাইজ, আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকক দেখাও। আজি চিকেন বনাম। ঠাণ্ডা বতৰ হয়তো অলপ মাছ মাংস খাই থাকিব লাগে, তেতিয়া গাটো গৰম হৈ থাকে, নহলে মাছ মাংস নাখালে আপুনি দুৰ্বল হৈ যাব। তো এয়া মোৰ মাংস ৰেডি হৈছে। তো মাংসখিনি আজি মই প্ৰথম মেৰিনেট কৰি ল'ম। মেৰিনেট কৰোঁতে আপোনাৰ চব দি ল'ম একেলগে, মানে পিঁয়াজ দিওঁ, পিঁয়াজ দি হ'ল। এবাৰ আদা নহৰু পেষ্টটো দিওঁ। এইটো আদা নহৰু ইয়াতে গিলাচটোতে হেৰি কৰি লৈছো, একো খুন্দনা হেৰি নাইতো। এইটো আদা নহৰু পেষ্ট। আৰু ঘৰত থাকিলে মানে ধৰক মছলা পাতিবিলাক ঘৰতে মায়ে পিচি দিয়ে, গোটা নহৰু, গোটা কি কয় এইটো, চৰি, গোটা জিৰা, এনেকুৱা টাইপ। তো ইয়াতে অকমান হালধি দিছো, কিন্তু এতিয়াতো আৰু ঘৰত নাই, চব পেকেট মছলা ইউজ কৰিব লাগিব। আৰু এনেও বাৰু মই মছলা বেছি নাখাওঁ, তথাপিও মানে পেকেট মছলা ইউজ কৰিম আৰু যিখিনি খাওঁ আজি। আপোনালোক এবাৰ নিমখ দিওঁ। এইটো মোৰ ৰেচিপি, আৰু আপোনালোকে হয়তো ক'ব পাৰে যে এনেকুৱা সেনেকুৱা হ'ব নালাগিছিল, এইটো আপোনালোকৰ মতে হ'ব পাৰে বাৰু। তো এতিয়া পেকেট মছলাই দিওঁ মই। ইয়াতে জিৰা পাউডাৰ দিওঁ, এইটো জিৰা পাউডাৰ। অলপ জিৰা বেছিকে দিওঁ। তাৰপিছত আছে আপোনাৰ গৰম মছলা, এইটো গৰম মছলা দিওঁ। বাছ। তাৰপিছত ইয়াতে দিওঁ মই অকমান জালুকৰ গুৰি। তেতিয়া মানে জালুকৰ গুৰি আৰু গৰম, মানে ঠাণ্ডা দিনত ভাল জালুকৰ গুৰি। এইখিনি অকমান এতিয়া ইয়াতে দিওঁ দৈ। ৰ'ব, দৈৰ কাৰণে মোৰ আছে। চাওক দৈটো কি ধুনীয়া দৈ, চাওকচোন। ইয়াতে দৈ দিওঁ, দৈটো বেছি নিদিওঁ। আৰু দৈটো কি ধুনীয়া গোটা দৈ, মানে কি কম, চাওক ইমান ধুনীয়া দৈ পায় ইয়াত। এতিয়া বস্তুখিনি গোটেই মেৰিনেট, মানে ধুনীয়াকে মেৰিনেট কৰো, মানে সানি দিওঁ আৰু মিক্স কৰি দিওঁ। হাতখন ধুই আহিলো। তো ধুনীয়াকে সানি ললো, চাওকচোন। এতিয়াতো ফ্ৰিজ থাকিলে ফ্ৰিজত থৈ দিব পাৰিলে বঢ়িয়া হ'ল হয়, কিন্তু ফ্ৰিজ নাই যিহেতু। পিঁয়াজখিনি আপুনি মিক্সিত মানে হেৰি কৰি ললে বেছি ভাল হয়, আৰু অলপ মানে যেতিয়া মিক্সিত দিব তেতিয়া গুড়া হৈ যায়, তেতিয়া ধুনীয়া হয়। তো এতিয়া এনেকে অলপ সময় থৈ দিওঁ, আধা ঘন্টামান পিছত বনাম, তেতিয়া দেখাই আছো আপোনালোকক। তো এতিয়া মাংস বনাবৰ কাৰণে ৰেডি হৈছো মই। এয়া আজি মাংস ইয়াত বনাম, এইখন মাটিৰ বাচন, ইয়াতে বনাম। ঘৰত বনাই থাকো, কিন্তু ইয়াতে আজি ফাৰ্ষ্ট টাইম বনাও। মাটিৰ বাচনত খালে বোলে বহুত কিবা কিবি হয়, এতিয়া কি হয় নাজানো, বহুত বেনিফিটছ আছে বুলি কৈছে, শুনিছো। তো তাৰ কাৰণে আগে পিছে বনাও মাটিৰ বাচনত, কিন্তু ঘৰত বনাও, ইয়াতে আজি ফাৰ্ষ্ট টাইমৰ কাৰণে বনাম। তো গৰম হৈছে এইখন, চাওক ধুনীয়াকে শুকাই গৈছে। পানীত ভিজাই থৈ দিছিলো যাতে তেলটো গোটেই শুহি নলয়। অকমান তেল বেছিকে দি বনাম। তো তেল গৰম হৈ গৈছে, এতিয়া মই জলকীয়া কেইটা দিওঁ, ৰ'ব। ইয়াতে কিন্তু একদম মানে চিটকি নাযায়, যিটো হেৰি হৈ যায় মানে টিঙৰ হেৰিত, বা মানে এইটো আমাৰ কি কয়, লোহাৰ কেৰাহিত ভাজিলে যেনেকে চিটকি যায়, তেনেকে চিটকি নাযায়। জলকীয়া কেইটা ফ্ৰাই কৰিলো অকমান। তাৰপিছত এয়া মাংসটো মেৰিনেট কৰি থৈ দিয়া মাংসটো চাওক, কি ধুনীয়া, কি ধুনীয়া চেণ্ট ওলাইছে মেৰিনেট কৰি থৈ দিয়াৰ পিছত। যদি এইখন সৰু হয় তেনেহলে কেৰাহিতে বনাও, আৰু চাও, ট্ৰাই কৰি চাও কি হয়। তো এইবাৰ ইয়াতে মই মাংসখিনি দিওঁ, চাও বাৰু কমে হয়নে বেছিয়ে হয়। জাগাটো আঁকিলে ভাল আছিল। ধুনীয়া জুৰি যাব, নুজুৰিলে কেৰাহীত ওলাই দিম আৰু। ধৰিবৰ কাৰণে এইখন দিগদাৰ, চেপনাখন নাই। ঘৰত হলে চেপনা আছে, চেপনাই দি ধৰিব ভাল। কমে, জাগাটো সৰু হৈছে। ইয়াতে একেলগে আলুটোও দি দিওঁ, মানে আলু এটা দিওঁ, আৰু বেছি আলু নিদিওঁ, এটাই দিওঁ।
তো মাংসটো লাৰি দিলো, এতিয়া ঢাকি দিওঁ, মানে ইয়াৰে যিটো জুচ ওলাব, যিটো পানী ওলাব ইয়াৰে, সেই পানী দিয়ে সিজাম, মানে বেছি গ্ৰেভি নকৰো, ধুনীয়াকে ঢাকি দিওঁ, ঢাকি দিলে যিটো পানীটো ওলাব সেই পানীৰে সিজি যাব। কওকচোন অকমান ঢাকনিখন গুচাই চাওঁ কেনেকুৱা কণ্ডিশ্যন হৈ আছে আমাৰ চিকেনটোৰ। অহ, কি চেণ্ট ওলাইছে, ইমান ধুনীয়া চেণ্ট এটা ওলাইছে ন, বা লাৰি দিব এইখন মানে দিগদাৰে হৈছে, সৰুৱে হ'ল এইখন। এই আধা কেজি মাংস এইবাৰ পৰা এইখনত বনাব নোৱাৰি দিয়ক। মানে লগৰজন আহিছে, সিয়ে ক'লে যে মাংস খাওঁ, তো দুয়ো মিলি আনিলো এনেকে। অকলে হলেতো আধা কেজি মোক নালাগেই, মই কমেই খাওঁতো, আপোনালোকে জানেই ন মই মাংস বেছি নাখাওৱেই। এইখন নতুনটো এইবাৰ ফাৰ্ষ্ট টাইম ইউজ কৰিছো, তাৰ কাৰণে মানে অলপমান হেৰি হ'ব আৰু, মানে কি কয়, পানীটো অলপ ইহঁতে খাব, এইখনে পানী খাই বহুত, আজি ফাৰ্ষ্ট টাইম ইউজ কৰিছো কাৰণে। পিছত নেক্সট টাইমৰ কাৰণে আৰু টেনচন নাই, এইখন বনাই থাকিব পাৰিম। আৰু মাটিৰ বাচন ইয়াতে খাই পিনে যি টেষ্টি লাগিব, আপোনাৰ মানে কি কৈছো মই, ঘি ঘি লাগে, এটা কিবা ঘিৰ টেষ্ট এটা আহে। তাক পিয়াজ গলাই নাই, অকমান আকৌ ঢাকি দিওঁ, পিয়াজ বিলাক গলি যাওক। চাওক কি ধুনীয়াকে একদম উতল আহি আছে, মই হেৰিখন গুচাই দিলো, এবাৰ লাৰি দিওঁ ৰব, তলত লাগি যাব নহলে। এই অলপ তলত লাগাৰ নিচিনা হৈছে, চব বৰবাদ হৈ যাব নহলে যদি ভাঙি যায় কিবা কাৰণত। অকমান হালধি কম হৈছে, হালধি দিব লাগিব। টেনচনেই নলব আপোনালোকে, মই ইমান ধুনীয়া বনাই দেখাম ন, আপোনালোকে এইটো ৰেচিপি এবাৰ ট্ৰাই কৰি চাব মাথো। আহি পিনে গ'ল। তো মাংসটো চাওঁ আপোনালোকে কি ধুনীয়া বইল হৈ আছে। এতিয়া ইয়াতে মই গাজৰ দি দিওঁ, মানে গাজৰ মানে যেতিয়া দুপৰীয়া মই ভাজিছিলো, তাৰে এক পিচ গাজৰ অলপ ৰৈ গৈছিলে কেঁচাই, সেইখিনি ইয়াতে দি দিওঁ, একো নাই দিব পাৰি গাজৰ। খালি মোৰ এটা প্ৰব্লেম হৈছে, এইটো ধৰা প্ৰব্লেম হৈছে, মানে এখন কেটনা আছে মোৰ এনেকে ঘৰত ধৰা, তো সেই কেটনাখন ইয়াত নাই, সেইটোৰ কাৰণে এতিয়া প্ৰব্লেম হৈছে ধৰাত, বেলেগ একো প্ৰব্লেম হোৱা নাই। তো এয়া মাংস প্ৰায় হৈছেই, এতিয়া আমাক ভাত খোৱাৰ কাৰণে মানে কি কয় এইটো, পানী লাগিব। তাৰবাবে মই যে লেগ পিচৰ কথা কৈছিলো, মানে লেগ পিচ কাটিব নাজানে বহুতে, এইখিনিত কাটি দিব লাগে, তেতিয়া মানে কি হয়, লেগ পিচটো আপোনালোকক দেখাই দিওঁ, তেতিয়া মানে মাংসটো এনেকে এৰি নাহে, ধুনীয়া হৈ থাকে। এতিয়া চাওকচোন মাংসটো কেনেকে এৰি আহিছে, তো মানে বহুত দোকানীয়ে কাটিব নাজানে, এইটো মানে এক্সপিৰিয়েঞ্চ হৈ গৈছো মই। চাওক কি ধুনীয়া হৈছে, মানে সিজিছে প্ৰায় মাংস, কিন্তু অকমান এতিয়া পানী দিওঁ, পানী দি পিনে ঢাকি নিদিওঁ, ঢাকি নিদিয়াকে সিজিব দিওঁ, আলু চালু সিজিয়ে গৈছে চাওক। এইয়া গ্ৰেভি লাগিবতো অকমান ভাত খোৱাৰ কাৰণে, বেলেগ একো নবনাও আৰু, মাংস ভাতেই খাম আজি। তো তাৰ কাৰণে পানী অকমান দিওঁ, গৰম পানী আছে, গৰম পানী কৰিছো, গৰম পানীতো গৰম পানীয়ে দি দিওঁ, তেতিয়া অলপ মানে জল্দি হ'ব, ভাল হয়। বেছি নিদিওঁ, বেছি দিয়াৰ জেগাও নাই। বাছ এতিয়া পুৰা ফুল হিটত সিজিব দিওঁ। চাওক কি ধুনীয়া উতল আহিছে মাংসটো। ঢাকি নিদিওঁ, মানে সিজিছেই, তাৰ কাৰণে ঢাকি নিদিওঁ। চাওক পানীটো শুকাই অহা নাই, অলপ শুকালে মানে হেৰি কৰি দিম আৰু, নামাই দিম, হৈছে মাংস পুৰা সিজি গৈছে। আৰু এইটো চাওকচোন কেনেকে এৰি গৈছে, আপুনি হাতদিটোৰ পৰা চাওক, এইটো চালে আপোনালোকে গম পাব। মই ওচৰত নি দেখাই, সিজি গৈছে মাংস। তো মানে কি কয়, এদিন আপোনালোকক বাঁহৰ গাজাৰ সৈতেও মাংস বনাই দেখাম, ব্ৰইলাৰ মাংস, মানে মাংসটো যিকোনো বস্তুৰ লগত খালেই ভালেই লাগে। তো মাংস হৈ গৈছে ফুল ডান, মানে এইখিনি ৰাখি দিওঁ পানী, কাৰণ ইয়াতে থাকিব যিহেতু, অকমান দেৰি পিছতহে খাম, তো ইয়াতে শুহি লৈ যাব পানীটো, তো তাৰ কাৰণে এতিয়া হৈছে, এইখিনি লাগিবই, বেছি জোল নাই, আৰু বেলেগ একো নবনাওতো, মাংস দিয়ে খাব লাগিব, তো অকমান জোল লাগিব, আৰু এইটো শুহি লৈ যাব, ই পানীটো বহুত শুহি লৈ যাব।
তো এতিয়া হৈছে ট্ৰাই কৰি চাই পিনে আপোনালোকক কৈছো কেনেকুৱা লাগে ঘণ্টা কেনে লাগিল খাই সঁচাকে ভাল লাগছে নে নাই সঁচাকৈ ভাল লাগিছে একদম তুমি ধুনীয়া বনাইছা কিন্তু এনে কৈছে নেকি আপুনি নাই নাই মই খাই টেষ্ট কৰিছোঁ একদম এই আপুনি এক পাছে আৰু ভালকে খাইছে তাৰপিছত কওক আলু খাই কি হ'ব মাংস খাইছা এই আলু খাব লাগিব একদম মাংস ইচ্ছা নে নাই সেইটো কওক সিজিছে একদম ধুনীয়া সিজিছে ময়ে খাওঁ নি গোটাইখিনি তোমাক নিদিওঁ কিন্তু ময়ে তেনেকৈ হ'বই নোৱাৰে দৌ খাম দৌ ঠিক আছে ৰমান দা আৰু মই এয়া খানাৰ এনজয় কৰোঁ এতিয়া সেই আমাৰ মাংস আৰু এই আচাৰ সেয়ে আৰু বাৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই এই